মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ গণিত বিষয়ৰ এইবাৰ তোমালোকৰ 2024 বৰ্ষত হ'বলগীয়া কেইটামান প্ৰশ্ন কমন প্ৰশ্ন মই তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ। আৰু এই প্ৰশ্নবিলাক তোমালোকক মই কৰাই দিছোঁ, গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা। এই প্ৰশ্নটো প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে। প্ৰমাণ কৰা যে 1/2 + √3, 2/√5 - √3, 1/2 - √5 = 0। মানে ইয়াৰ মানটো তোমালোকে যদি কৰিব যোৱা, ইয়াক যদি তোমালোকে সৰল কৰা, তেতিয়া ইয়াৰ উত্তৰ কি ওলাব লাগিব? 0 ওলাব লাগিব। গতিকে তোমালোকে যদি এইদৰে অংক দিয়ে, তোমালোকে এটা কাম কৰিবা, প্ৰথমতে লিখিবা, তোমালোকে সমাধানটো লিখি ল'বা। সমাধান লিখিলা। ইয়াৰ পিছত কি কৰিবা? এই প্ৰশ্নটোকে তোমালোকে কি চাই এইটোক লিখি ল'বা। এবাৰ কি দিবা? 1/2 + √3 দিবা, আৰু প্লাছ ওপৰত দিবা 2, আৰু তলত দিবা √5 - √3 প্লাছ 1/2 - √5 ইকুৱেল টু তোমালোক কি দেখা পাইছে? 0। গতিকে আমি ইকুৱেল টু 0 লিখি নিদিওঁ, আমি ইয়াৰ অংকটো কৰি গৈ থাকিম আৰু 0 আমাৰ উত্তৰ ওলাব লাগিব। ইয়াৰ পিছত তোমালোক কি কৰিবা? তোমালোকক মই আগৰ ভিডিঅ'ত তোমালোকক এই অংকটো এনেকুৱা ধৰণৰ অংক মই কৰাই দিছোঁ। যদি তোমালোকৰ তলত যদি অপৰিমেয় সংখ্যা থাকে, সেই অপৰিমেয় সংখ্যাটো পৰিমেয় কৰিব লাগিব। আৰু পৰিমেয় কৰিব হ'লে তোমালোকে মনত ৰাখিবা, ইয়াত 2 + √3 আছিলে, গতিকে তাৰ লগত আকৌ এটা 2 - √3 পূৰণ কৰিব লাগিব। গতিকে আমি কি কৰিম? ইয়াত 2 - √3 আছিলে, গতিকে ইয়াক যদি আমি পৰিমেয় কৰিব লগা হয়, ইয়াক কি কৰিম? আমি 2 + √3 কি কৰিম? পূৰণ কৰিম। আৰু ইয়াত পূৰণ কৰাৰ লগত আমি কি কৰিম? ওপৰতো আমি কি কৰিম? 2 + √3 এটা পূৰণ কৰি দিম। হৈ গ'ল। ইয়াৰ পিছত আমি নেক্সট আমি আকৌ চাম। ওপৰত আছে আমাৰ 2, তলত আছে কিমান? √5 - √3 আছে। গতিকে আমি কি কৰিম? এতিয়া ইয়াত দিম √5 প্লাছ কি দিম? √3। ইয়াত দিলোঁ √5 - √3, আৰু ইয়াত দিলোঁ √5 + √3। গতিকে আমি কি কৰিম? ইয়াত √5 + √3 ইয়াতো আমি কি কৰিম? পূৰণ কৰিলোঁ। মানে ইয়াত যিমান পূৰণ কৰিম, ইয়াতো ওপৰত একেটাই পূৰণ কৰিব লাগিব। এতিয়া আমি চাওঁ, ওপৰত আছিলে আমাৰ 1, তলত আছে 2 - √5। গতিকে আমি কি কৰিম? ইয়াৰ লগত 2 + √5 পূৰণ কৰিম, আৰু ওপৰতো আমি কি কৰিম? এটা 2 + √5 পূৰণ কৰিম। মনত ৰাখিবা, তলত যদি অপৰিমেয় সংখ্যাত যদি মাইনাছ থাকে, তেতিয়া তোমালোকে প্লাছ পূৰণ কৰিবা, আৰু যদি তোমালোকৰ প্লাছ থাকে, তেতিয়া তোমালোকে মাইনাছ পূৰণ কৰিবা। গতিকে ইয়াত প্ৰথমতে প্লাছ আছিলে, গতিকে মাইনাছ পূৰণ কৰিলোঁ। প্লাছ আছিলে, এতিয়া কি কৰিম? চোৱা, ইয়াত প্লাছ আছিলে, গতিকে মই ইয়াত কি কৰিম? মাইনাছ এটা পূৰণ কৰিম, আৰু ইয়াতো মাইনাছ পূৰণ কৰিম। ভুল হৈছে, গতিকে তোমালোকে ভালদৰে চাবা। ইয়াত যদি মোৰ প্লাছ আছিলে, ইয়াত প্লাছ আছিলে, গতিকে মই ইয়াত কি পূৰণ কৰিছোঁ? মাইনাছ, আৰু ইয়াতো মাইনাছ পূৰণ কৰিছোঁ। এইবাৰ ইয়াত মাইনাছ আছিলে, গতিকে মই ইয়াত কি কৰিছোঁ? প্লাছ পূৰণ কৰিছোঁ, আৰু ইয়াত প্লাছ পূৰণ কৰিছোঁ। আকৌ ইয়াত মাইনাছ আছিলে, গতিকে মই ইয়াত এবাৰ প্লাছ কৰিলোঁ, ইয়াত এবাৰ প্লাছ কৰিলোঁ। এইটো তোমালোকে ভালদৰে বুজি লোৱা, এইটো তোমালোকৰ মাইনাছ হয়, আৰু এইটো মাইনাছ হয়। মই বাৰে বাৰে কৈ দিছোঁ। এবাৰ তোমালোকে চাবা কি হ'ল। ওপৰত হৈ গ'ল তোমালোকৰ 2 - কি দিম? 2 - √3 দি দিম। আৰু এতিয়া কি হ'ব? চোৱা, এইটো যদি আমি সূত্ৰ বনাওঁ, এইটো a + b a - b ফৰ্মুলাত পৰি যাব। গতিকে তোমালোকৰ সূত্ৰ মই আগতে দেখুৱাইছিলোঁ। গতিকে a + b a - b পৰিলে কি হ'ব? চোৱা, 2² মাইনাছ কি হ'ব? √3 কি দিব লাগিব? স্কুৱাৰ। ঠিক তেনেকৈ আমি কি কৰিম? ওপৰত কি হ'ব? ওপৰত 2 থাকিব, আৰু কি দিম? √5 + √3 থাকিব। আৰু তলত কি হ'ব? চোৱা, এইটো a - b a + b একেটা সূত্ৰই হ'ব। a + b a - b আৰু a + b a - b কথাটো একেই বুজায়। গতিকে ইয়াতো কি দিবা? তোমালোকে √5 স্কুৱাৰ, আৰু মাইনাছ কি দিবা? √3 কি দিবা? স্কুৱাৰ। ঠিক তেনেকেই এতিয়া কি দিবা? ওপৰত 2 প্লাছ কি দিবা? √5। এতিয়া তোমালোক কি হ'ব? চোৱা, এইটো সূত্ৰ হৈ গ'ল। কি সূত্ৰ হ'ল এইটো? a - b a + b। গতিকে ইয়াত কি দিবা? 2 স্কুৱাৰ মাইনাছ কি দিবা? √5 কি দিবা? স্কুৱাৰ। গতিকে আমাৰ এইটো হৈ গ'ল। এতিয়া তোমালোকে চোৱা, এতিয়া কি কৰিব লাগিব? যদি তোমালোকে 2টা 2 পূৰণ কৰা, 4 হৈ যাব। আৰু 2টা √3 পূৰণ কৰিলে তোমালোকৰ কি হ'ব? 3 হ'ব। আৰু ওপৰত থাকিব 2 মাইনাছ কি থাকিব? 3। ইয়াৰ পিছত চাবা, তলত যদি 2টা √5 পূৰণ কৰা, আমি 5 হ'ব। আৰু 2টা √3 পূৰণ কৰিলে আমাৰ 3 হয়, আমি সকলো জানো। ওপৰত কি দিম? 2 × √5 প্লাছ √3। ওপৰত এটা 1 পূৰণ কৰিছিলোঁ, কিন্তু 1টো নাই লিখা, কাৰণ 1 নিলিখিলেও হয়। ইয়াত কিন্তু 2টো আমি লিখি থৈছোঁ। প্লাছ আকৌ দিম। চোৱা, তলত কি হ'ব? 2 2টা পূৰণ কৰিলে 4 হ'ব, আৰু √5 2টা পূৰণ কৰিলে 5 হ'ব। √5 2টা পূৰণ কৰিলে কি হ'ব? 5 হ'ব।
ওপৰত কি হ'ব আমাৰ 2 প্লাছ √5 হ'ব এতিয়া চোৱা 4 পৰা 3 বিয়োগ কৰিম 4 পৰা 3 বিয়োগ কৰিলে কি হ'ব আমাৰ 1 আৰু এফালে 2 মাইনাছ কি দিম √3 প্লাছ এতিয়া তলত কি দিব লাগিব 5 পৰা 3 বিয়োগ কৰিম কিমান হ'ব 2 হ'ব আৰু ওপৰত 2 √5 প্লাছ কি হ'ব √3 আৰু কি হ'ব এতিয়া প্লাছ তলত কি হ'ব আমাৰ -1 হ'ব আৰু ওপৰত কি হ'ব আমাৰ 2 প্লাছ √5 হ'ব এতিয়া এটা কথা মন কৰিম চোৱা এই দুইটোৱে কাটি দিম 2 × 2 2 × 2 মানে ওপৰত কি থাকিলে আমাৰ √5 প্লাছ √3 1 টোতো দৰকাৰ নাই গতিকে এতিয়া কি আছে চোৱা তলত আমাৰ যেহেতু 1 আছে 1 তলত লিখিব নালাগে যদি -1 থাকিলে কি -1 থাকিলে কিন্তু এই চিনবিলাক পৰিৱৰ্তন হ'লহেঁতেন যেহেতু তলত -1 নাই গতিকে তোমালোকে কি দিবা ওপৰত 2 মাইনাছ কি দিবা √3 দিবা আৰু এতিয়া কি কৰিবা ইয়াত কিন্তু আমাৰ কি আছে 1 আছিলে গতিকে 1 টো লিখিব নালাগে ইয়াতো কি দিম আমি √5 প্লাছ কি দিম √3 দিম ইয়াত কিন্তু তোমালোকৰ মাইনাছ আছিলে যদি মাইনাছ থাকে তেতিয়াহ'লে এই চিনবিলাক কি হ'ব পৰিৱৰ্তন হৈ যাব ওপৰৰ চিনবিলাক পৰিৱৰ্তন হ'ব গতিকে ইয়াত প্লাছ আছিলে গতিকে তোমালোকে ইয়াত লিখিবা মাইনাছ আৰু ইয়াতো তোমালোকৰ প্লাছ আছিলে গতিকে ইয়াত মাইনাছ কি দিবা √5 হ'ব আৰু 1 টো লিখিব তলত নালাগে এতিয়া চোৱা ইয়াত -5 হৈ গ'ল আৰু ইয়াত আমাৰ কি আছে +5 আছে গতিকে -5 আৰু +5 কেনচেল যাব আৰু প্লাছ √3 আৰু -√3 কেনচেল যাব আৰু -2 আৰু প্লাছ √2 কেনচেল যাব গতিকে তোমালোকৰ আনসাৰ কি হ'ব 0 হ'ব গতিকে তোমালোকে লিখিবা হেন্স প্ৰুভ মই এইচ প্ৰুভ লিখি দিছোঁ তোমালোকে হেন্স প্ৰুভ লিখিব পাৰিবা গতিকে এইটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে ভালদৰে চাই ল'বা ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আহি থাকে সেই প্ৰশ্নটো মই তোমালোকক লিখাই দিছোঁ তোমালোকে সেইটো এটা ভালদৰে চাই ল'বা ইয়াৰ পিছত তোমালোকে এই সৰল কৰা যেটো তোমালোকে এটা প্ৰশ্ন দিছো ইয়াত 2 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ প্ৰায় আহি থাকে কিন্তু তোমালোকে এবাৰ প্ৰমাণ কৰিবলৈ কোৱা নাই ইয়াত কৈছে যে সৰল কৰা একে নিয়মৰ অংকই হয় গতিকে তোমালোকে সৰল কৰা লিখা আছে দেখিছা সৰল কৰা আছে 1/1 + √2 1/√2 + √3 আৰু 1 প্লাছ আছে এইবিলাকত প্লাছ 1/√3 + √4 এতিয়া সৰল কৰিব আছে আমি কিদৰে কৰিম তোমালোকক মই দেখুৱাই দিছো এবাৰ চাই ল'বা এই প্ৰশ্নটো প্ৰায় পৰীক্ষাত আহি থাকে গতিকে তোমালোকে কিদৰে কৰিবা প্ৰথমতে চাই লওঁ প্ৰথমতে তোমালোকে এইদৰে লিখি ল'বা প্ৰশ্নটো আমি যেনেদৰে আছিল আমি সেইদৰে লিখি ল'লো ইয়াৰ পিছত আমি এটা কাম কৰিম ইয়াত কি কৰিম চোৱা সমাধান যেতিয়া কৰিম ওপৰত দিম 1 আৰু তলত দিম আমি কি 1 + √2 দিলো যেহেতু তলত আমাৰ কি আছে এইটো √2 আছে মানে অপৰিমেয় সংখ্যা হয় গতিকে আমি ইয়াৰ লগত পৰিমেয় কৰিব লাগিব পৰিমেয় কৰিব ক'লে তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত যদি তোমালোকৰ প্লাছ থাকে ইয়াত তোমালোকে মাইনাছ সেই সংখ্যাটোকে সেম এটা পূৰণ কৰিবা মানে কি কৰিবা 1 - √2 দিবা আৰু ওপৰটো কি দিব লাগিব 1 - কি দিব লাগিব √2 দিব লাগিব ঠিক তেনেকৈ আমি ওপৰত কি দিম এতিয়া 1 আৰু তলত দিম √2 + √3 দিলো ইয়াত যেনেকৈ প্লাছ আছিলে আমি ইয়াত এটা কি দিব লাগিব √2 - কি দিব লাগিব √3 দিব লাগিব আৰু ইয়াত দিয়াৰ লগে লগে আমি কি হ'ব এই 1 টোৰ ওপৰতো আমি এটা কি কৰিম √2 - √3 এটা পূৰণ কৰি দিম ঠিক তেনেকৈ যোগ চিন দিলো আকৌ কি কৰিলো চোৱা ভালকে এতিয়া আমি কি কৰিলো ওপৰত 1 দিলো আৰু তলত কি দিলো √3 + √4 দিলো এতিয়া এই চিনটো মানে এই আমাৰ যেটো অপৰিমেয় সংখ্যা এই অপৰিমেয়টো আমি পৰিমেয় কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াত √3 - √4 এটা দিম ইয়াত দিলে নহব এই 1 টোৱে আমাক বেয়া পাব ধৰিছে আমি 1 টোকো এটা দি দিব লাগিব √3 - √4 গতিকে এতিয়া কি হ'ল চোৱা এতিয়া তোমালোকৰ এইটো এটা সূত্ৰ হ'ল a + b a - b তোমালোকে সূত্ৰ যদি নাজানা মই সূত্ৰটো এবাৰ ইয়াত লিখাই দিছো কিন্তু মই সূত্ৰ তোমালোক আগতে দেখাই দিছো a + b আৰু a - b ইয়াৰ সূত্ৰটো তোমালোকে লিখিবা a² - b² একে আছে আমাৰ a আছে ইয়াত b আছে ইয়াত a আছে b আছে কিন্তু আমাৰ a নাই ইয়াত আমাৰ দিয়া আছে কি 1 + √2 আৰু 1 - √2 একে আছে গতিকে আমি কি দিম ইয়াত সূত্ৰ বনাই দিম ওপৰত আমাৰ কি হ'ব 1 - √2 যেনেকৈ আছে সেনেকৈ হ'ব আৰু তলত কি হ'ব এতিয়া আমাৰ 1² আৰু মাইনাছ কি দিম √2² এইটো সূত্ৰ হৈ গ'ল ঠিক তেনেকৈ ওপৰত কি হ'ব আমাৰ এতিয়া 1 ৰ লগত যদি পূৰণ কৰোঁ এইটো √2 - √3 হৈ যাব আৰু তলত কি হ'ব এইটো √2 কি দিম স্কোৱাৰ হ'ব আৰু মাইনাছ কি দিম √3² হ'ব ইয়াৰ পিছত আকৌ দিম আমি যোগ কৰিম এতিয়া কি হ'ব এইটো ওপৰত চোৱা √3 - √4 দিলো আৰু তলত কি হ'ব এতিয়া আমাৰ চোৱা এইটো √3² দিলো আৰু -√4 কি দিলো স্কোৱাৰ দিলো এতিয়া তোমালোকৰ কি হ'ব এতিয়া লাষ্ট আমি চাই যাওঁ এতিয়া আমাৰ কি হ'ব 1 যদি আমি এটা পূৰণ কৰোঁ 1 হ'ব
আৰু ৰুট 2 পূৰণ কৰিলে আমাৰ কি হ'ব ডাইৰেক্ট 2 হ'ব এটা 2 হ'ব আৰু ওপৰত হৈছে 1 মাইনাছ কি পালোঁ ৰুট 2 আকৌ প্লাছ কি দিলোঁ ওপৰত হ'ব ৰুট 2 মাইনাছ ৰুট 3 আৰু তলত কি হ'ব যদি ৰুট 2 দুটা পূৰণ কৰোঁ আমি কি হ'ব 2 হ'ব আৰু মাইনাছ কি দিম 3 ঠিক তেনেকৈ প্লাছ এতিয়া ওপৰত কি হ'ব আমাৰ ৰুট 3 মাইনাছ কি দিম ৰুট 4 গতিকে কি হ'ব এতিয়া ৰুট 3 দুটা পূৰণ কৰিলে কি আমাৰ 3 হ'ব আৰু ৰুট 4 দুটা পূৰণ কৰিলে কি হ'ব আমাৰ 4 হ'ব ৰুট 4 দুটা পূৰণ কৰিলে 4 হয় আৰু ৰুট 3 দুটা পূৰণ কৰিলে 3 হয় গতিকে এতিয়া আমাৰ কিমান ওলাব চোৱা ওপৰত হ'ব 1 মাইনাছ ৰুট 2 আৰু তলত কিমান হ'ব 1ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ মাইনাছ 1 হৈ যাব প্লাছ আকৌ দিলোঁ ইয়াত কি ৰুট 2 মাইনাছ ৰুট 3 ভালদৰে বুজি ল'বা 2ৰ পৰা যদি 1 বিয়োগ কৰোঁ 3 বিয়োগ কৰোঁ মাইনাছ 1 হ'ব আকৌ প্লাছ মনত ৰাখা 3ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ মাইনাছ 1 হ'ব আৰু এফালে ৰুট 3 মাইনাছ ৰুট 4 এইদৰে আমি লিখিলোঁ ইয়াৰ পিছত আমাৰ শেষ হৈ আহিছে অংকটো এতিয়া ইয়াত মাইনাছ আছে 1 আছে 1 থাকিলে তলত লিখিব নালাগে কিন্তু যেহেতু মাইনাছ আছে মাইনাছটো কিছু ওপৰলৈ গুচি যাব মাইনাছটো ইয়ালৈ গুচি যাব মাইনাছ হৈ যাব 1 য'ত য'ত মাইনাছ আছিলে তাত কি হ'ব প্লাছ হৈ যাব ইয়াত প্লাছ কি হ'ব ৰুট 2 আহি যাব আৰু ইয়াত কি হ'ব এতিয়া ইয়াত মাইনাছ হ'ব কাৰণ ইয়াত মাইনাছ আছে আৰু ইয়াত প্লাছ আছিলে গতিকে মাইনাছ হৈ যাব এইটো মাইনাছ কি দিম ৰুট 2 আৰু ইয়াত মাইনাছ এটা আছিলে গতিকে এই মাইনাছটো ইয়াৰ লগত লাগি যাব গতিকে প্লাছ কি হ'ব ৰুট 3 হ'ব আকৌ আমি কি দিম এইটো মাইনাছটো ইয়ালৈ গুচি যাব মাইনাছ ৰুট 3 আৰু এইটো কি হ'ব প্লাছ কি হ'ব ৰুট 4 হ'ব এতিয়া চোৱা ইয়াত মাইনাছ ৰুট 3 এইটো প্লাছ ৰুট 3 কেঞ্চেল হৈ গ'ল মাইনাছ 2 আৰু প্লাছ ৰুট 2 কি হ'ব কেঞ্চেল হ'ব গতিকে কি হ'ব মাইনাছ 1 আৰু এইফালে কি থাকিলে তোমালোকৰ ৰুট 4 থাকিলে ৰুট 4 মানে কি তোমালোকৰ জানা তোমাৰ ৰুট 4 মানে কি হয় 2 হয় ৰুট 4 মানে কি হয় 2 হয় গতিকে ৰুট 4ৰ বৰ্গমূল আমি 2 পালোঁ এতিয়া 2ৰ পৰা যদি 1 বিয়োগ কৰোঁ তেতিয়া আমাৰ কিমান হ'ব উত্তৰটো 1 হ'ব গতিকে এইটো আমাৰ হৈ গ'ল ইয়াৰ উত্তৰ গতিকে তোমালোকে লিখিবা ইয়াৰ আনচাৰ আগৰটোত আমি কি লিখিছিলোঁ প্ৰমাণ লিখিছিলোঁ হেন্স প্ৰুফ লিখিছিলোঁ কিন্তু এইবাৰ আমি কি লিখিম ইয়াৰ আনচাৰ লিখিম যদি তোমালোকে এই দুটা অংক চাই যোৱা তোমালোকৰ নিশ্চয় এই দুটাৰ ভিতৰত এটা অংক তোমালোকৰ কমন পৰিব তোমালোকে ভালদৰে চাই যাবা আৰু যদি তোমালোকক দৰকাৰ পৰে মই আৰু তোমালোকক ইয়াৰ পৰা বাছি বাছি উলিয়াই দিম গতিকে সেই প্ৰশ্নবিলাক তোমালোকে প্ৰতিটো ভিডিঅ' ভালদৰে চাবা স্কিপ নকৰিবা স্কিপ কৰিলে তোমালোকে বুজি নাপাবা তোমালোকে বুজিব চেষ্টা কৰিবা যাতে বুজিলে তোমালোকে অন্য ধৰণৰ অংক আহিলেও তোমালোকে কৰিব পাৰিবা মই আকৌ এবাৰ কৈছোঁ যদি তোমালোকে মোৰ চেনেল চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম